ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে বিধানসভা অধিৱেশনত ইউচিচি সম্পৰ্কে দিয়া বক্তব্যৰ ওপৰত ধৰ্মশালা ব্লক কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষৰ মন্তব্য। যোৱা 20টা বছৰৰ পিছত এইবাৰ ধুবুৰী সমষ্টিত বলিষ্ঠ কণ্ঠী আৰু উদাৰ মনৰ কণ্ঠী বিধায়িকা নিৰ্বাচিত কৰাৰ পিছত যোৱা বিধানসভা অধিৱেশনত যি উদাৰত্ব বক্তব্য ৰাখিছে তাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ধৰ্মশালা ব্লক কংগ্ৰেছ কমিটিৰ অধ্যক্ষ ছফিউৰ ৰহমানে। ইউচিচিত উল্লেখ কৰা অসমৰ পৰা বাল্য বিবাহ আৰু বহু বিবাহ যাতে চিৰতৰে নোহোৱা হয়। হিন্দু মুছলমান জৈন খ্ৰীষ্টান যি ধৰ্মৰে নহওক কিয় কোনেও বাল্য বিবাহ আৰু বহু বিবাহ নাইকিয়া হ'ব লাগে। কংগ্ৰেছ দলে তাহানিৰ পৰা আজিও বিচাৰি আছে, ভৱিষ্যতেও বিচাৰিব নাৰীক সন্মান দিয়াটো। যোৱা বিধানসভা অধিৱেশনত ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে কৈছিল যে বিবাহৰ পিছত যদি কোনো মহিলাই জটিল ৰোগত আক্ৰান্ত হৈ বহুদিন পৰি থাকে বা মৃত্যুবৰণ কৰে তেতিয়া ঘৰখন চলিবৰ বাবে পুৰুষজনে দ্বিতীয়বাৰ বিবাহ কৰাৰ কথাও উল্লেখ কৰিছে। নিউজ ডেস্ক AIN লাইভ। মই ধৰ্মশালা ব্লক কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছফিউৰ ৰহমান। আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীৰ লগতে ধুবুৰী সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকক মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা যাচিছোঁ। ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে বিধানসভাত যি বক্তব্য ৰাখিলে, উদাত্ত বক্তব্য ৰাখিলে, এই বিষয়ে আপোনাৰ মতামত কি? আপোনাকে ধন্যবাদ দিছোঁ। আপুনি আপোনাৰ প্ৰশ্নতে কৈছে যে উদাত্ত ভাষণ। আমি সঁচাকৈয়ে খুব আনন্দিত আৰু গৌৰৱান্বিত যে যোৱা 20টা বছৰৰ পিছত আমি ধুবুৰী সমষ্টিত এইবাৰ এজন বলিষ্ঠ কণ্ঠী আৰু উদাত্ত মনৰ কণ্ঠী এজন বিধায়িকা হিচাপে নিৰ্বাচিত কৰিব পাৰিছোঁ। তেখেতে যোৱা বিধানসভা অধিৱেশনত ইউচিচিৰ ওপৰত যিখিনি বক্তব্য দাঙি ধৰিছিলে সেই বক্তব্যৰ কাৰণেও আমি তেখেতক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ। কথা হ'ল ইউচিচিত উল্লেখ কৰা মতে ইউচিচিয়ে বিচাৰিছে যাতে অসমৰ পৰা বাল্য বিবাহ আৰু বহু বিবাহ এই নিয়মকেইটা চিৰতৰে নোহোৱা হয়। আমিও এই বিষয়ক সমৰ্থন কৰোঁ যে আমিও নিবিচাৰোঁ সেই লাগিলে যি ধৰ্মৰে নহওক, হিন্দু হওক, মুছলিম হওক, জৈন খ্ৰীষ্টান যি ধৰ্মৰে নহওক, কোনো জাতি ধৰ্মতে যাতে বাল্য বিবাহ আৰু বহু বিবাহ প্ৰথাটো নহয়। নাৰীক সন্মান দিয়াটো কংগ্ৰেছ দলে সেই তাহানিৰ পৰা আজিও বিচাৰি আছে, ভৱিষ্যতেও বিচাৰিব। এই ক্ষেত্ৰত আমাৰ বিধায়িকা বাইদেৱে এটা প্ৰসংগ উত্থাপন কৰিছিলে যিটো ইউচিচিৰ অন্তৰ্ভুক্ত নাই। সেয়া হ'ল এনে বহু পৰিয়াল হয়তো আছে বিয়াৰ পিছত মহিলাগৰাকী কিবা জটিল বেমাৰত আক্ৰান্ত হৈ যদি মৃত্যুবৰণ কৰিবলগীয়া হয় তেতিয়া সেই সংসাৰখন চলিবলৈ হ'লে পুৰুষজনৰ এজন দ্বিতীয় বিবাহ কৰাৰ প্ৰয়োজন আছে। আমাৰ বাইদেৱে এইটো কথা উল্লেখ কৰিব বিচাৰিছিলে যে আইনত এই কথাটো উল্লেখ আহক যাতে প্ৰথম স্ত্ৰীৰ মৃত্যুৰ পিছত যাতে পুৰুষজনে সংসাৰখন ভালকৈ চলাই নিয়াৰ ক্ষেত্ৰত দ্বিতীয় বিবাহ কৰিব পাৰে। ইউচিচিত বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কে আপোনাৰ মতামত কি? ইউচিচিত মই ক'লোৱে আপোনাক, ইউচিচিত বিবাহ বিচ্ছেদ কোনো নাৰীকে কংগ্ৰেছ দলে এইটো বহু আগৰ পৰাই বিচাৰি আছিলে, কোনো নাৰীয়ে যাতে নিজৰ অধিকাৰ খৰ্ব নহয়, কোনো নাৰীক যাতে বিয়াৰ পিছত এই যে তালাক এটা কথা আছে, বিশেষকৈ ইছলাম শৰীয়তত তালাক ইছলামেও বাধা কৰিছে, কিন্তু ইছলামত যদিও জাইজ কিন্তু সৰ্বনিম্ন জাইজ হৈছে তালাক কথাটো। এই তালাক কথাটো আমিও নিবিচাৰোঁ যে তালাক এটা মহিলাৰ জীৱনৰ ক্ষেত্ৰত কিমান অন্ধকাৰ নমাই আনে আমি জানো। আমি নিবিচাৰোঁ এই তালাক যাতে কাৰোবাৰ জীৱনত নামি আহে। আমি কংগ্ৰেছ দলক বা আমাৰ বিধায়িকা বাইদেউ এইখিনি কথাত পূৰ্ণ সমৰ্থন জনাইছে। ধুবুৰী সমষ্টিৰ উন্নয়ন সম্পৰ্কে কি ক'ব? বিগত 20টা বছৰত ধুবুৰীত যিহেতুকে আপুনি বা আপোনালোক ভালকৈ জানে, যোৱা 20টা বছৰত ধুবুৰীত AIUDFৰ বিধায়ক নিৰ্বাচিত হৈ আছিলে। ধুবুৰী সমষ্টিৰ ৰাইজ AIUDF দলৰ মিথ্যাৰ যি ৰাজনীতি কৰিছিলে, ধৰ্মৰ নামত যি ৰাজনীতি কৰিছিলে, সেইটো চিৰতৰে বিদায় দি এইবাৰ 20 বছৰ পিছত ধুবুৰীত কংগ্ৰেছৰ বিধায়িকা বেবী বেগম বাইদেউক বিপুল ভোটত বিজয় কৰিছিলে। আমি আশাবাদী বিগত 20 বছৰত যিটো কাম UDF দলে কৰিব পৰা নাই, ধুবুৰী সমষ্টি খুব পিছপৰা এটা অসমৰ একদম পশ্চিম প্ৰান্তত অৱস্থিত এটা সমষ্টি। এই সমষ্টিত সমাজৰ বা গাঁৱৰ ৰাইজৰ কাম কৰিবলৈ বহু কাম বাকী আছে। এতিয়াও যাতায়াতৰ অভাৱ আছে, অনাময়ৰ অভাৱ আছে, মানুহৰ বিভিন্ন ব্যক্তিগত সমস্যা আছে। এই সমূহ সমস্যা যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে ইতিমধ্যেই আমাৰ বাইদেৱে বিভিন্ন বিভাগৰ আমাৰ অফিচাৰবিলাকৰ লগত বহি আলোচনা কৰি আছে। আলোচনা সাফল্যমণ্ডিত হৈছে। আমি অনাগত দিনত যাতে প্ৰতিটো সমস্যা মোকাবিলাৰ সহিত আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ বাইদেউ দিনে ৰাতিয়ে চেষ্টা কৰিব। এয়া আমাৰ বাইদেউৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।